কলিয়াবৰ সমজিলা অন্তৰ্গত বৰঘলি পঞ্চায়তত শতাধিক মহিলাৰ প্ৰতিবাদ। জীৱিকা সখীৰ দ্বাৰা চৰকাৰী ঘৰৰ জৰীপ কৰাত একাংশ দলীয় কৰ্মীয়ে জীৱিকা সখীগৰাকীক ভয় ভাবুকি দিয়াত স্থানীয় মহিলাসকলে হাতত প্লে কাৰ্ড লৈ বৰঘলি গাঁও পঞ্চায়তত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়। নাৰী শক্তি জিন্দাবাদ, জীৱিকা সখী জিন্দাবাদ, নাৰী নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে বৰঘলি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। সংগীতা গুপ্তা, 1 নম্বৰ গুলি আমাৰ স্থায়ী বাসিন্দাৰ ঠাই। আমি আমাৰ নিজৰ পাৰ্মানেণ্ট জেগাৰে আমাৰ জীৱিকা সখী, ময়ো এজনী কৃষি সখী পদত বৰ্তমান 1 বছৰ হৈছে নিযুক্তি পোৱা। আমি কামবোৰ কৰি আছোঁ, আমি জীৱিকাৰ কামবিলাক যিবিলাক কৰি আছোঁ ঘৰে ঘৰে গৈ আমি ধুনীয়াকৈ বুজাই পুৰাই যিবিলাক আমাৰ ওপৰৰ পৰা দায়িত্ব থাকে আমি ধুনীয়াকৈ কৰোঁ। তাৰ মাজতে আমাক CM ছাৰে অৰ্ডাৰ দিয়া মতে আমাক জীৱিকা সখী বাইদেউক যি অৰ্ডাৰ দিছিলে যে তেওঁ জিঅ'টেক কৰিব লাগে বুলি, সেইমতে তেওঁ জিঅ'টেক কৰিবলৈ ঘৰে ঘৰে ঠিকেই গৈ আছে। আৰু আমি যিমান দূৰ চাইছোঁ তেওঁ কোনো পইচা লোৱাৰ কোনো হেৰি পোৱা নাই আমি, আৰু প্ৰমাণো পোৱা নাই। আৰু প্ৰমাণ স্বৰূপে আজি এই মুহূৰ্তত দেখা গৈছে যে সকলো আমাৰ গোটৰ মহিলাবিলাকে এক্সাম্পল দি আছে যে তেওঁলোকে মানে টকাৰ পইচা কোনো কথাই হোৱা নাই, আৰু তেওঁ নিজৰ কামবোৰ ধুনীয়াকৈ নিয়াৰিকৈ কৰি গৈ আছে পৰিপাটি গৈ যিহেতু। তো আমি এটাই কথা ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰি ক'ব বিচাৰিছোঁ যে আমাক মিছামিছিকৈ নাৰীৰ মানে বদনাম নকৰক, আমাক এই নাৰী নিৰ্যাতনৰ পৰা আমাক দূৰত ৰাখক, আৰু আমাক নাৰী সবলীকৰণ কৰিবলৈ আমাক আগবাঢ়িবলৈ আমাক মানে ৰাস্তাৰ পথ মুকলি কৰি দিয়ক, যাতে বেলেগ দলৰ মানুহে যাতে আমাক এইবিলাক যিবিলাক আমাৰ ওপৰত অত্যাচাৰী কৰিছে এই অত্যাচাৰীৰ পৰা আমাক মানে ৰক্ষা কৰক ছাৰে। ইয়াকে কৈ মোৰ বক্তব্য। এজন যুৱক আছে, এই যুৱকজনে মোক ধমকি দিছে, আপুনি কোন? CM ছাৰে যিহেতু কৈয়ে দিছে, সকলোৱে গম পাইছে, মোক কৈছে তুমি কোন, তুমি কিয় আমাৰ ৱাৰ্ডত সোমাইছা? মোকতো কোনো ৱাৰ্ডত কাকো সুধিবলৈ যাহু পাব দিয়া নাই। CM ছাৰে অৰ্ডাৰ দিছে, এইখন আমাৰ জীৱিকা সখী যিখন অথৰিটিটো দিছে, সন্মানটো দিছে, এই মহিলাসকলে ঘৰে ঘৰে কৈ মই জিঅ'টেক কৰিব দিছে, সেইটো কোনো ৱাৰ্ড মেম্বাৰ, কোনোবা GP প্ৰেচিডেণ্ট, কোনোবা দলৰ মানুহক লৈ কৰিব দিয়া নাই। সিহঁতক নিজে নিজে গৈ কৰিব পাৰিম এইটো অধিকাৰ দিছে মোক। এতিয়া ন্যায় বিচাৰি পঞ্চায়তত আহিছোঁ। পঞ্চায়তৰ আমাৰ যিটো GP ছেক্ৰেটাৰী বা পঞ্চায়তৰ লেভেলত যিমানখিনি মানুহ আছে, আমাৰ যিটো আমাৰ অফিচৰ আমাৰ কি কয় এইটো কলিয়াবৰৰ আমাৰ যিটো SDC DC বাইদেউ DC আছে, সিহঁতে যাতে আমাৰ এইটো অলপ চাই পেলাই এইটো মানে অলপ শান্ত পৰিৱেশ কৰি দিয়ে, এইখিনি যাতে আমি ভালকৈ কৰিব পাৰোঁ। এই 3টা ল'ৰা আছে, ভাই ককাই কাম বন নাই, ছাইদুল ইছলাম আৰু ৰচিদুল হক, এই 3টাই পঞ্চায়তত আহি পেলাই সদায় উৎপাত কৰি থাকে, আৰু মোৰ কামতো বেমেজালি কৰি আছে, মোক ভাবুকি দি আছে। এতিয়া মই জিঅ'টেক কৰিবলৈ বাধ্যত নাই।